হিচাপে আজি পাই কৰিছোঁ হিচাপে আজি ইয়াত যিমান আমাৰ ছাত্ৰ ছাত্ৰী পাৰ্টিচিপেট কৰিব আহিছে সকলোকে মই শুভেচ্ছা জনাইছোঁ। প্ৰতিভা শিক্ষা দিশত বিকশিত কৰাৰ কাৰণে আজি বায়োটেকনলজিৰ কথাই হওক বা মেডিকেল সায়েন্সৰ আন বিভাগৰ কথাই হওক বা আমাৰ নিটৰ লগত সংগতি ৰাখি য'ত বায়'লজি আছে, য'ত আমাৰ ফিজিক্স মেথছ প্ৰথম যেতিয়া বিধায়ক হিচাপে ৰাইজে মোক নিৰ্বাচিত কৰিছিলে তো সেই সময়ৰ পৰা এটা চিন্তা আছিলে যে তামোলপুৰ সমষ্টিৰ ল'ৰা ছোৱালী যাতে অসমৰ বিভিন্ন জিলাৰ লগত এটা চেলেঞ্জ কৰিব পাৰে বিভিন্ন দিশত। আজি আমি দেখিছোঁ অসমৰ যেতিয়া চিভিল সাৰ্ভিসৰ ৰিজাল্ট দিয়ে বিভিন্ন জিলাত উৎফুল্লিত হয়, মিঠাই খোৱা আমি দেখা পাওঁ, বোমা মাৰি একদম ফূৰ্তি কৰা আমি দেখা পাওঁ, বিভিন্ন সিনাৰি আমি দেখা পাওঁ। আৰু দেখা পালে আমাৰো তামোলপুৰ ৰাইজ হিচাপে আমাৰো মনটো বেয়া লাগে। সেই হিচাপে প্ৰথম যেতিয়া নিৰ্বাচিত হৈছিলোঁ সেই সময়ত মই ছুপাৰ 5 হিচাপে চিভিল সাৰ্ভিসৰ কোচিঙৰ কাৰণে ল'ৰা ছোৱালী পঠাইছিলোঁ ছুপাৰ 5 বুলি। আৰু ইয়াৰে ভিতৰত এজন ল'ৰাই আমাৰ APSC চিভিল সাৰ্ভিসত এলাইড সাৰ্ভিসত আজি চাকৰি কৰি আছে। সেইটো ঠিক সেই সময়তে আমাৰ তামোলপুৰৰ পৰা আমি 7জন ল'ৰা ছোৱালী নিজাববীয়াকৈ কিছুমানে কষ্ট কৰি আমি পাইছোঁ, এটা ৰিজাল্ট পাইছিলোঁ। তো চিভিল সাৰ্ভিসও কণ্টিনিউ হৈ আছে, কিন্তু মই ভাবিছোঁ যিহেতু অহা বছৰ তামোলপুৰ মেডিকেল কলেজ আৰম্ভ হ'ব, গতিকে আমি চিভিল সাৰ্ভিসৰ লগতে একেলগে আমি ডক্টৰ বা নিট ক্লিয়াৰ কৰিব বিচৰা ছাত্ৰ ছাত্ৰীক এটা সুবিধা দিলে নিশ্চয় তামোলপুৰৰ পৰা আৰু এটা বাৰ্তা যাব বুলি মই ভাবিছোঁ। সেইকাৰণে আজি ছুপাৰ 5 আমি ইয়াত এণ্ট্ৰেন্স পৰীক্ষা চলি আছে। ইয়াৰ পৰা 5জন ছাত্ৰ ছাত্ৰীক বাছনি কৰি আমি গুৱাহাটীত পঠোৱাৰ কাৰণে চিন্তা কৰিছোঁ। আৰু সেই ছাত্ৰ ছাত্ৰীয়ে আশা ৰাখিছোঁ তামোলপুৰৰ পৰা ছাকচেছ হ'ব, ছাকচেছ হৈ সমাজ সেৱাত নিজকে নিয়োজিত কৰাৰ লগতে আমি উঠি অহা যুৱক যুৱতীসকলক প্ৰেৰণা দিব। আজি এণ্ট্ৰেন্সত আমাৰ 70জনৰ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা আমি 5জন ছাত্ৰ ছাত্ৰী বাছনি কৰিম। গতিকে এটা চেষ্টা কৰিছোঁ বিধায়ক হিচাপে ৰাইজৰ আশীৰ্বাদত, যাতে তামোলপুৰৰ পৰাও আমাৰ যেতিয়া MBBSৰ যেতিয়া ৰিজাল্ট দিয়ে যাতে আমিও তামোলপুৰৰ পৰা যাতে জিলাৰ নামটো আমি দেখিবলৈ পাওঁ, এইটো এটা প্ৰচেষ্টা। আৰু মই দেখিছোঁ তামোলপুৰৰ পৰা সঁচাকৈ বহুত ছাত্ৰ ছাত্ৰী আজি বিভিন্ন দিশত আগবাঢ়ি গৈ আছে, মেডিকেল হওক, চিভিল সাৰ্ভিস হওক, ইঞ্জিনিয়াৰিং হওক বা বিভিন্ন দিশত আজি আগবাঢ়িছে। ইয়াৰ কাৰণে মই নিজে সঁচাকৈ তামোলপুৰৰ এজন মানুহ হিচাপে, বিধায়ক নহয় তামোলপুৰৰ এজন হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ। হয়, শিক্ষাটো সমাজটো আগবাঢ়ি লৈ যাব লাগিলে শিক্ষাটো অত্যন্ত আমাৰ কাৰণে প্ৰয়োজন। আৰু শিক্ষা যিহেতু প্ৰয়োজন, শিক্ষাৰ ক্ষেত্ৰত সকলোৱে সচেতন হ'ব লাগে। আৰু আজিৰ তাৰিখত তামোলপুৰত তেনেকুৱা বিশেষ মদ লাগি ৰিটাৰ্ণ কমপ্লেইন আজি কোনেও এনেকৈ লাগি দিয়া নাই। ময়ো মাজে মাজে বিদ্যালয়বিলাক পৰিদৰ্শন কৰিছোঁ আৰু দেখিছোঁ ছাত্ৰ ছাত্ৰী ক'তবা নহয় ক'তবা মিড ডে মিল খাৱাটো ময়ো সুধিছোঁ, কিন্তু মিড ডে মিল যিমান স্কুলত মই ভিজিট কৰিছোঁ মিড ডে মিল দিয়াটো মই গম পাইছোঁ। মিড ডে মিল দিয়া নাই বুলি ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে অভিযোগ দিয়া নাই আজিৰ তাৰিখত লাগে। কিন্তু ক'তবা যদি এনেকুৱা থাকে বা আমাৰ ৰিটাৰ্ণলি যদি কমপ্লেইন হয়, নিশ্চয় বিভাগে ইয়াৰ ওপৰত ব্যৱস্থা লোৱাৰ কাৰণে মই নিৰ্দেশ দিম।